চাওক আমি প্ৰথমে কৈছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কয়লাৰ মাফিয়া, শিলৰ মাফিয়া, এই মাফিয়াসকলৰ চৰ্দাৰ, চিণ্ডিকেটৰ চৰ্দাৰ। গতিকে তেওঁ আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰীৰ আসনখন অলংকৃত কৰি আছে যদিও তেওঁ মুখ্যতঃ আচলতে চৰ্দাৰ আৰু মাফিয়াগিৰি কামবিলাক কৰি আছে। গতিকে এই ইকো চেঞ্চিটিভ জোন, এই 10 কিলোমিটাৰৰ পৰা তেওঁলোকে হ্ৰাস কৰি আনি 1 কিলোমিটাৰলৈ আনিবলৈ খুজিছে। তাৰ দ্বাৰা ইতিমধ্যে এই যে কাজিৰঙা নেশ্যনেল পাৰ্ক, তাৰ চাউথ বেংকত যিবিলাক আপোনাৰ ইতিমধ্যে শিলৰ কুৱেৰী চলি আছে, এই কুৱেৰীবিলাক 2.5 to 5 কিলোমিটাৰ ভিতৰত আছে। এই কুৱেৰীবিলাক ইতিমধ্যে অবৈধভাৱে মুখ্যমন্ত্ৰী ইয়াত চলাবলৈ অবৈধ অনুজ্ঞাপত্ৰ দিছে। আৰু যিদিনাখনে এই ইকো চেঞ্চিটিভ জোনৰ যি নিউ ৰেগুলেশ্যন যিদিনাখনৰ পৰা ইমপ্লিমেণ্ট হ'ব, সেইদিনাখনৰ পৰাই এই যিবিলাক অবৈধ ব্যৱসায়, এই যে অবৈধ খনন, পাহাৰত যে যি অবৈধ খনন চলি আছে, ইয়াত এটা অনুজ্ঞাপত্ৰ পাব। আৰু তাৰ লগে লগে কাজিৰঙাৰ যি বৈচিত্ৰ্যময় যি বৈচিত্ৰতা, এই বৈচিত্ৰতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব। আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক এটা সময়ত এই নেশ্যনেল পাৰ্কখনে যিটো ৱৰ্ল্ড হেৰিটেজ চাইটৰ যিটো স্বীকৃতি, সেই স্বীকৃতি হেৰুৱাব। তেওঁলোকে এই 35 কিলোমিটাৰ ৰাস্তাত এলিভেটেড কৰিডৰ সজাৰ কথা কৈছে। এই এলিভেটেড কৰিডৰ যদি কিবা কাৰণত সাজিবলৈ যায়, তেতিয়াহ'লে ইয়াৰ ওচৰে পাজৰে থকা যিমানবিলাক পতংগৰ পৰা আদি কৰি পেলাই যিবোৰ বায়'ডাইভাৰ্চিটি আছে, এই সম্পূৰ্ণ বায়'ডাইভাৰ্চিটি কমপ্লিটলি ডেমেজ হ'ব, ধ্বংস হ'ব। আৰু পৰৱৰ্তী পৰ্যায়ত আমি কাজিৰঙা বুলি যিটো গৌৰৱ কৰোঁ, সেই গৌৰৱ আমি হেৰুৱাম। আৰু তাৰোপৰি এটা ডাঙৰ কথা আছে, এই কাজিৰঙাই যদি ৱৰ্ল্ড হেৰিটেজ চাইটৰ যিটো স্বীকৃতি, সেই স্বীকৃতি যদি হেৰুৱায়, তেতিয়াহ'লে ক্ৰমান্বয়ে কি হ'ব, ইয়াত প্ৰায় 700 জিপচি ড্ৰাইভাৰ আছে। এই 700 জিপচি ড্ৰাইভাৰৰ লগত গাইড আছে, হাতীৰ মাউত আছে। এই এওঁলোকৰ যিবিলাক জীৱিকা উপাৰ্জনৰ থল, আৰু তাৰ লগতে ইয়াত যিমানবিলাক হোমষ্টে গঢ় লৈ উঠিছে, ইয়াত যিমানবিলাক সৰু সুৰা হোটেলৰ ব্যৱসায় চলিছে, টুৰিজিম ইণ্ডাষ্ট্ৰিটো গ্ৰ' কৰিছে, এই টুৰিজিম ইণ্ডাষ্ট্ৰিটো সম্পূৰ্ণৰূপে সমূলঞ্চে ধ্বংস। গতিকে আমি এটা কথাই কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাই যদি তেওঁ ভাবিছে যে তেওঁ ইয়াত কিবা কৰিবলৈ খুজিছে, কাৰোবাক মাটি দিবলৈ খুজিছে, কাৰোবাক পঞ্চতাৰকা হোটেল খুলিবলৈ দিবলৈ খুজিছে, আৰু আমাৰ তাত কোনো বাধা নাই। তেওঁ কাঞ্চনজুৰি চাহ বাগিচা বৰ বেছি দূৰত নহয়, ওচৰতে আছে, তাত তেওঁ মাটি দান দিয়ক। বনতৰা তেওঁ যিটো এনিমেল ৰিহেব চেণ্টাৰটো যিটো বনোৱাৰ কথা কৈছে, সেই বনতৰা আদানীক কাজিৰঙাখন লাহে লাহে দিয়াৰ যি চিন্তাটো কৰিছে, তেওঁ এনেকৈ কৰিব নালাগে। তেওঁ বনতৰা সংস্থাপন কৰক, কিন্তু পৰিশোধ কৰিব লাগিব কাঞ্চনজুৰি চাহ বাগিচাৰ ভিতৰত। এয়া আমি সকীয়াই দিছো স্পষ্ট কথা। ইতিমধ্যে এই চৰকাৰখনে যোৱা 10 বছৰত শিলৰ খনন আৰু অবৈধ কয়লাৰ খননেৰে সম্পূৰ্ণ অসমখন ধ্বংস কৰিছে, উজনি অসমখন শেষ কৰি পেলালে, খতম কৰি পেলালে। আৰু ইয়াৰ পাছত কাজিৰঙাখন শেষ কৰাৰ যিটো পৰিকল্পনা কৰিছে, এই পৰিকল্পনা কিন্তু কোনো কাৰণত আমি হ'বলৈ দিম। এইটো স্পষ্ট কথা। হিমন্ত বিশ্ব শৰ্মাক আমি ইয়াৰ পৰাই সকীয়াই দিছো যে আপুনি যি ধৰণে চিন্তা কৰিছে, আপুনি যি ধৰণে দিনে ৰাতিয়ে কেনেকৈ এই মাফিয়াসকলক লাভান্বিত কৰিব পাৰে, তাৰো এটা লাভাংশ আপুনি পাব পাৰে। এই ব্যৱসায়ৰ যিটো অংক কৰিছে, এই ব্যৱসায় আপোনাক আমি অসমত চলাবলৈ নিদিম। আপুনি এজন বেপাৰী নহয়, আপুনি প্ৰকৃতাৰ্থত অসমৰ মুখ্যমন্ত্ৰী হৈ পেলাই দিব। ধন্যবাদ।